আজি আকৌ আহিলোঁ গুৱাহাটীৰ কেইখনমান ইউনিক দুৰ্গা পূজাৰ মণ্ডপ আপোনালোকক দেখাবলৈ। প্ৰথমে আহিছোঁ এতিয়া লতাশিল খেলপথাৰত। ইয়াতেও ধুনীয়া এটা পেণ্ডেল বনাইছে আৰু এই ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। আপোনালোকৰ যদি ধৈৰ্য আছে তেনেহ'লে 10খন ইউনিক পেণ্ডেল দেখা হ'ব এইটো ভিডিঅ'ত। কি থিম লৈ বনাইছে? চাইনিজ থিম বোলে। চাইনিজ থিম নেকি? কিবা বোলে চাইনিজ থিম। ভিতৰত যদি যায় এয়া ইয়াতে আছে দুৰ্গা মাৰ প্ৰতিমূৰ্তিটো ৰং কৰিব বাৰু বাকী আছে। আৰু গোটেই চাওক এইবিলাক মানে গোটেই প্লাইবোৰ্ডে হয়। মাৰ মূৰ্তিটো চাওক ধুনীয়াকৈ ঢাকি থোৱা হৈছে। ৰং কৰিব আৰু লাহে লাহে বাকী হৈ গৈছে আৰু কাম অলপমান কাম বাকী আছে। আৰু গুৱাহাটীৰ পেণ্ডেলবিলাক প্ৰায়ভাগ মানে বাহিৰৰ মানে আপোনাৰ কৰ্মচাৰীবিলাকে বনায়, কিন্তু এইটো অসমৰে আৰু ধুবুৰীৰ মানুহ মিলি পেলাই বনাই আছে। এই ফিল্ডখন যে আপোনালোকে দেখা পাইছে ইয়াতে গোটেই হ'ব ফুড ষ্টল, লগতে এখন মেলাও ইয়াতে পতা হ'ব সেইদিনা পূজাৰ দিনা, পূজাৰ কেইদিন আৰু ভাল লাগিব যিহেতু বহুত ডাঙৰ ফিল্ড ন। তো এইখনে দূৰৰ পৰা চাওক আপোনালোকে। এইটোৱে মণ্ডপ। আমাৰ লগত দুটা পাক্ত আছে। এই দেখা পাইছে দুটা পাক্ত। দিছ ইজ দ্য ফাৰ্ষ্ট ওৱান। আই এম নট দ্য ছেকেণ্ড। ষ্টাইলে নুগুছে, ষ্টাইলে মাত থাকে আৰু ষ্টাইলে মাৰি থাকে খালি। আৰু এতিয়া বলক অলপ পাণ্ডু ফালে যাওঁ। দুৰ্গা পূজা মানে পাণ্ডু, পাণ্ডু মানে দুৰ্গা পূজা। এইবাৰ আহিছোঁ মই আছাম ৰেলৱে কলনী। ইয়াত যিটো পেণ্ডেল বনাইছে ন, চাৰিওফালে চাওক আপোনালোকে এটা মহাকালৰ থিমত এই পেণ্ডেলটো বনাই আছে। চাৰিওফালে চাওক, যিফালে চাই কলা আৰু বগা, হোৱাইট ব্লেক, এইবিলাকো চাগে কলা কৰিব নেকি? নহয় নহয়, এইটো কালাৰটো এনেকুৱাই, অলপ অলপ হোৱাইট আছে, বাকী গোটেই ব্লেক। চাগে লিখা আছে মহাদেৱ, হৰ হৰ মহাদেৱ। চাওক কি মানে কোৱা, মানে এইখন মানে ৱাল টাইপ বনাইছে। ৰাস্তাৰ পৰা যদি আপোনালোকে আহে এনেকুৱা এখন ৱাল দেখা হ'ব। এইখন এখন ৱাল, বাকী এইফালে, বাকী আগত যদি যায় আগত মেইন পেণ্ডেলটো আছে। যিসকল শিৱ ভক্তই এই ভিডিঅ'টো চাই আছে সেইসকলৰ কাৰণে এইটো পেণ্ডেল একদমেই জৰুৰী, কাৰণ পূজাৰ দিনা একেবাৰে মিছ নকৰিব। এই পেণ্ডেলত আহিব, মানে যিটো পৰিৱেশ হ'ব মানে আচৰিত হ'ব, কিন্তু মানিবলগীয়া হ'ব দেই। মানে যিটো ডিজাইন কৰিছে সেইটো কিন্তু মানিবলগীয়া একদম। যিটো মানে কাটিং কৰিছে পুৰা ডিটেইলছত চাওক না, কি একদম এয়া ওম নম শিৱায় কিমান ধুনীয়াকৈ মানে বনাইছে চাওক। ৱাও, ইফালে বনাইছে, চাৰিওফালে কেৱল এয়াই। আৰু এনেকৈ আহিয়ে এইটোৱে মেইন মণ্ডপটো আপোনালোকে দেখা পাইছে কিমান বেছি ডাঙৰ, মানে ডাঙৰ আছে কিন্তু। আৰু ওপৰত মানে কাম মানে বাকী আছে। এনেকুৱা মানে কিছুমান পৰ্দা মাৰা হৈছে, এইবিলাক পৰ্দা থাকিব নেকি, থাকিব চাগে। ওপৰতে দেখা পাইছে বাঁহ আছে, মানে কিছুমান ধুনীয়াৰ বাঁহ। সেই তাৰে ভিতৰতো মানে কিবা বনাব আৰু। প্ৰায় 40 লাখ টকাৰ বাজেটৰ এই পেণ্ডেলটো। এতিয়া বোলক ভিতৰলৈকে যাওঁ। কাম চলি আছে একদম জুলাই মাহৰ পৰাই। ভিতৰত চাওক না আৰু কি মজা। এইফালে চাওক শিৱ এনেকুৱা এটা ষ্ট্ৰাকচাৰ আছে, এয়া শিৱলিংগ আছে। আৰু মূৰ্তিয়ে চাওক কিমান ধুনীয়াকৈ কাটিং কৰি মানে বনাইছে, মানে কালাৰ কৰিব বাৰু বাকী আছে। আৰু এইফালে চাওক মানে কামবিলাক চলি আছে, যিহেতু মানে পূজাৰ ওচৰ চাপিলে তো তীব্ৰ গতিত কাম কৰি আছে। কেইদিনমান পিছতে ধুনীয়া একদম কমপ্লিট হৈ যাব। ওপৰত আপোনালোকে চাব পাৰে এখন ছাদ বনাইছে। ছাদখন চাওকচোন কি অলপ ইউনিক টাইপত। চাওক এনেকুৱা ৰাউণ্ড শ্বেপত বনাইছে। আৰু বাকী গোটেই ভগৱানৰ ইয়াৰ ষ্ট্ৰাকচাৰবোৰ আছে। চাওক কেনেকুৱা ভাল লাগিব। যেতিয়া মানে কমপ্লিট বনোৱা হ'ব তেতিয়াহে বেছি মানে মজা লাগিব। কাম মানে একদম তীব্ৰ গতিত চলি আছে। বাহিৰৰ দৰে ভিতৰতো ধুনীয়া ডিজাইন কৰিছে। ইয়াতে শিৱলিংগ, শিৱ বা দম্বৰু, মানে ভিতৰতো আপোনালোকে বেলেগ এটা ফিল পাব সেইদিনা পূজাৰ দিনা। ইয়াতে মিউজিক চিষ্টেমটো কেনেকুৱা হ'ব, মানে মানুহে মানে ইয়াতে বেলেগ মিউজিক শুনা হ'ব নেকি? গানটো নহয়, খালি মিউজিকটো বাজিব। মানে কি ঘণ্টা চণ্টা যে বাজে মন্দিৰত যেনেকৈ হয় এই এনেকেই হ'ব এইটো। আচ্ছা, বাহিৰত। আৰু ভিতৰটো হ'ল বেলেগ হ'ব। ভিতৰটো হ'ব মানে মোক কোৱা নাই। আচ্ছা আচ্ছা, কিবা চাগে মহাকালৰে গান চান হ'ব চাগে, মিউজিক হ'ব পাৰে, বা পাখিৰ আৱাজ বা সেই। আচ্ছা আচ্ছা আচ্ছা, সেইটো কিন্তু বেলেগ এটা ফিল হ'ব দেই। মানে বাহিৰত বেলেগ এটা মিউজিক আৰু ভিতৰত বেলেগ এটা মিউজিক। এইটো মানে ৰাইজে মানে এই ফিলটো মানে বেলেগ এটা ফিল হ'ব এইখন মণ্ডপত আহিলে। কালাৰটো দেখা পাইছে আপোনালোকে এতিয়া কিমান বেছি ধুনীয়া লাগিছে, কিন্তু ইয়াৰে ওপৰত আৰু কালাৰ লেপিব, মানে পুৰা একদম ডাৰ্কনেছ কৰি দিব। তো কি একদম চালিয়া লাগিব দেই। আৰু এই যে আপোনালোকে কিছুমান ঘৰ টাইপ দেখা পাইছে, তাতে মানে জ্যোতিৰ্লিংগ বহিব। টোটেল 12টা জ্যোতিৰ্লিংগ মানে বহাব। 50 ফুট উচ্চতাৰ এই পেণ্ডেলটো যদি চাব যায় আৰু কাম বাকী আছে। এইফালে লাইটিঙৰ পৰা আদি কৰি মানে ভালেখিনি কাম আছে। কিন্তু পূজাৰ কেইদিন মানে ইয়াতে পৰিৱেশটো বেলেগ হৈ যাব, যিহেতু মানে ৰাতি যিটো লাইটিঙৰ ইফেক্ট দিব ন, একদম পুৰা চাৰিওফালে জিলিকি থাকিব। এক ছেকেণ্ড আপোনালোকে দুৰ্গা পূজা মণ্ডপৰ মই ভিডিঅ' বনোৱা পাৰ্ট 1 ভিডিঅ'টো চাইছে নে নাই? যদি সেইটো চোৱা নাই, এইটো ভিডিঅ' চাই সেইটো চাব। এইটো পাৰ্ট 2 হয়। এতিয়া বলক অলপ পাণ্ডু ফালে যাওঁ, কাৰণ পাণ্ডু মানে দুৰ্গা পূজাই মানে পাণ্ডু। এইবাৰ আহিছোঁ মই আঠগাঁৱৰ এটি ৰোডত। আপোনালোকে বাৰু হেৰি পটাৰ চিনেমাখন চাইছেনে? সেই হেৰি পটাৰৰ থিমত এই পিছফালে দেখা পাইছে, এইটোৱে হেৰি পটাৰৰ পেণ্ডেল বনাই আছে। চাওক কি ডাঙৰ, এই ৰাস্তাৰ কাষতে মানে এই পেণ্ডেলটো বম ডাঙৰ পেণ্ডেল কিন্তু এইটো দেই। এই চাওক গোটেই বস্তা তীব্ৰ গতিত কাম চলি আছে। আৰু এই গৰুৰ দৰে হাঁহি আছে। এটিৰোডৰ ব্ৰিজৰ তলতে একদম ৰাস্তাৰ কাষতে এই পেণ্ডেলটো বনাইছে। চাগে এইফালে এক্সিটটো হ'ব আৰু এণ্ট্ৰিটো চাগে এইফালেৰে যদি যায়। আপোনালোকে চাওক হেৰি পটাৰটো চাওক
কি বনাই আছে বাপৰে ইয়াত কিন্তু কাম কিন্তু ধাৰাসাৰ চলিছে দে এইবিলাক আপোনালোকে চাব পাৰে এয়া বস্তা ওপৰত চাওক পুৰা কাম চলিছে প্লাইবোৰ্ড আৰু কিমান যে বা আছে আৰু প্ৰায় এইটো 80 ফুট হয় 80 ফুট উচ্চতাৰ মানে এইটো হেৰি পটাৰ বনাই আছে মেক্সিমাম 40 লাখ টকাৰ বাজেটেৰে এই হেৰি পটাৰ পেণ্ডেলটো বনাই আছে এতিয়া বলক এনেকে মেইন মণ্ডপটোৰ ভিতৰলৈকে যাওঁ আৰু সোমাই আহিয়ে চাওক ইয়াতে চাগে ইয়াতে মাৰ মূৰ্তিটো ৰাখিব তীব্ৰ গতিত কাম চলিছে চাওক পুৰা ধুনীয়াকৈ কাম চাম কৰি আছে আৰু ডিজাইন চাওক কিমান ধুনীয়াকৈ ডিজাইন কৰাইছে এইবিলাক ওপৰত প্লাইবোৰ্ডবিলাক দিছে মানে বেলেগ কিন্তু হেভি বনাইছে হেভি আৰু ওপৰতো চাই গ'লকে কিবা এটা এনেকৈ দিব ৰং কৰিব আছে লাইটিং দিব আছে তাৰপিছত যিটো এটা এট্ৰেক্টিভ লাগিব ন বেলেগ লাগিব কিন্তু মানে ৰাস্তাৰ পৰাই মানে জিলিকি উঠিব এই মণ্ডপটো মানে মই ভাবি আছোঁ ইয়াৰ ওপৰত যদি লাইটিং চাইটিং দিয়ে আৰু হেৰি পটাৰৰ কেৰেক্টাৰ কেইটা দেখা নাই সেইকেইটা যদি লগাই আৰু কিন্তু কিছু লাগিব দেই আৰু যিটো অৰিজিনেল হেৰি পটাৰৰ লুকছ সেইটো দেখাবলৈ একেবাৰে চেষ্টা কৰা হৈছে দেখাই পাইছে আপোনালোকে ওপৰত পুৰা একদম মানে ৰং কৰি আছে আৰু এই পেণ্ডেলটো বনাই আছে প্ৰায় কলকাতাৰ 20 জন মানুহে প্ৰায় 1 মাহ হ'ল এই মণ্ডপটো বনাই আছে বাপৰে 1 মাহত কিন্তু কাম কিন্তু সঁচাকৈ মানি গৈছোঁ দেই মানে কলকাতাৰ কাৰিকৰবিলাক মানে কিন্তু বেলেগ হয় কিন্তু আহিলেই হ'ল বনালেই হ'ল বেলেগ মানে তামাম পটাপট বনায় 1 মাহতে ইমানখিনি কমপ্লিট মানে সঁচাকৈ বহুত বেছি ডাঙৰ এই মণ্ডপটো বাহিৰৰ পৰাই কিমান ডাঙৰ ভিতৰত চাওক না কিমান ডাঙৰ চাওকচোন কম ওখ এই পেণ্ডেলটো মানে সম্পূৰ্ণ ক'ব লাগিলে বিল্ডিং এটা আৰু বেলেগ নহ'লেও 1.5 ঘণ্টাত 3টা মণ্ডপ দেখালোঁ এতিয়া চাওঁ আৰু ক'ত যাওঁ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ এতিয়া এখন নেক্সট মণ্ডপত যাওঁ অ'কে এইবাৰ আহিলোঁ পাণ্ডু ৰেচ কেম্পত ইয়াতে চাব পাৰে আপোনালোকে ইয়াতে মানে কি থিমটো বুজি পোৱা নাই চাওক আপোনালোকে কিমান ধুনীয়া এটা এনেকুৱা ৰাউণ্ড শ্বেপত এটা বনাইছে বাকী এইফালে এটা এনেকুৱা কিবা কিন্তু বস্তুটো মানে বুজি পোৱা নাই মানে বনাইছে বা কি তো গম পালোঁ যে এইটো বুলি কিবা ময়ূৰ মহল বুলি এতিয়া কি বা ময়ূৰ মহল আপোনালোকে যদি জানে ক'বচোন ফুলৰ জাবৰ চাওক এই ফুলৰ জাবৰ দি আমি যে গাছা ধুওঁ যে তেনেকুৱা মানে ফুলৰ জাবৰৰ এই শ্বেপত বনাইছে চাওক এইটো আগতে যে কিমান এইটো ৰুকি ৰুকিৰে যে গা ধুইছিলোঁ আৰু আপোনালোকে ধুই পাইছেনে আৰু এতিয়া কোনে কোনে ধুৱে আৰু সেই এইটো আকৃতিৰে মানে ফুলৰ জাবৰৰ থিমতে মানে এই পেণ্ডেলটো বনাই আছে ভিতৰত মানে ধামা ধুম কাম চলি আছে আৰু এইফালে যদি চাই এটা ৰাউণ্ড শ্বেপত এনেকুৱা বনাইছে ইয়াতে যদি লাইট চাইট দিয়ে কিন্তু বেলেগ লাগিব দেই ওপৰত যদি এনেকৈ লাইট যদি দিয়ে এতিয়া কি বা কেনেকুৱা বনায় এই 3টা ভাগত এনেকৈ গ'লকৈ চাওক এইফালে এটা আছে আৰু সেইফালে এটা প্ৰায় 50 ফুট ওখ এই মণ্ডপটো কিন্তু বৰ্তমানলৈকে 25 ফুট কমপ্লিট হৈছে আৰু 25 ফুট বাকী আছে আৰু ভিতৰৰ ভাগটো আপোনালোকে চাওক কেনেকুৱা এটা কিমান বেছি ধুনীয়া ওপৰত যদি চাই গোটেই প্লাইবোৰ্ড আৰু এই মণ্ডপটো বনাই আছে প্ৰায় কলকাতাৰ 20 জন মানুহে কালাৰ কৰিছে এনেকুৱা মেচিন মানে স্প্ৰে মাৰি আছে মেচিন চলি আছে বাকী এইটোৱে ভিতৰৰ পৰা যদি চাই তেনেকুৱাই চাওক ওপৰত চাগে হয়তো কিবা কিবি আৰু ডিজাইন কৰিব আৰু যিটো মেইন মাৰ মূৰ্তি ইয়াতে ৰখা হ'ব বাৰু বন্ধ আছে এতিয়া ইয়াতে ধুনীয়াকৈ আপোনালোকে দৰ্শন কৰি যাব পাৰিব তো এতিয়া এইটো মণ্ডপৰ পৰা ওলাই দিওঁ আপোনালোক দেখালোৱে 4খন মণ্ডপ এইটো দি এতিয়া চাওঁ আৰু ক'ত যাওঁ আৰু কেইখন দেখা পাব আৰু 2খন যদি দেখা পাব ভাল লাগিব 6খন হৈ যাব একেলগে বাকী পাৰ্ট 1 যদি চোৱা নাই আপোনালোকে চাই ল'ব এতিয়াৰ পৰা ওলাই দিওঁ নেক্সট এতিয়া যাব লাগে বেলেগত এইবাৰ আহিছোঁ পাণ্ডুৰ নিউ কলনীত এয়া যে আপোনালোকে দেখা পাইছে এইটো হ'ল ডুবাইৰ বুৰ্জ খালিফা আৰু এই বুৰ্জ খালিফাটোৱে এইটোৱে চাওক কিমান বেছি ডাঙৰ প্ৰায় মানে 100 ফুট হ'ব 100 ফুটত মানে 100 ফুট আৰু 100 ফুট উচ্চতা এই বুৰ্জ খালিফাটো মানে এইটো কিন্তু বেলেগ বনাইছে দে আপোনালোকে চাওক কেনেকুৱা এটা আকৰ্ষণ মানে এতিয়াতো ঠিকে লাগি আছে কিন্তু ৰাতিহে আচল গেম হ'ব প্ৰায় 3 মাহমান আগৰ পৰা কাম চলি আছে যিহেতু ইমান ডাঙৰকৈ বনাইছে আৰু বনাই আছে কলকাতাৰ কাৰিকৰসকলে প্ৰায় 20-30 জনমান চাগে মানুহ হ'ব মানে ক'ব লাগিলে বাহিৰৰ কামখিনি হৈছে বাহিৰত মানে এই গ্লাছ লগাব বাকী আছে ইয়াতে মানে গ্লাছ লগাব এক্ৰেলিক গ্লাছ বুলি কয় এই গোল্ডেন কালাৰে হ'ব চাগে গ্লাছটো পুৰা মানে জিলিকি উঠিব সেই গ্লাছটো ইয়াতে বাহিৰত লগাব আছে বাকী ভিতৰত আজি মানে মেইন কামখিনি চলি আছে তাৰপিছত ভিতৰতে মাৰ মূৰ্তিটো চাওক আৰু মাৰ মূৰ্তিটো অলপ বেলেগ টাইপ ইউনিক টাইপ ভালকৈ ওচৰত যে দেখাই আছোঁ মূৰ্তিটো চাওক আপোনালোকে কিবা এটা ইউনিক পাইছেনে মানে এতিয়ালৈকে মই যিমান মূৰ্তি চালোঁ এইটো কিন্তু বেলেগ আৰু চবতকৈ ইউনিক মানে ইয়াৰে কমিটিয়ে পেণ্ডেলটো ইউনিক বনায় মূৰ্তিটো মানে ইউনিক ষ্টাইলৰে বনায় এইবোৰ যে আপোনালোকে দেখা পাইছে এইবিলাক চাওক কাপোৰৰ সূতা হয় চাওক তন্নকৈ লগাইছে আৰু লগা বাকী আছে এইফালে লগাব বাকী আছে আৰু এইফালে যদি চাওক এইফালে চাওক কিমান ধুনীয়াকৈ লগাইছে বেলেগ বেলেগ কালাৰৰ ইয়াৰ কাপোৰৰ মানে সূতা এইবিলাক আৰু এতিয়া কমপ্লিট বনাব আৰু কিমান বেছি ভাল লাগিব ৰাতি যেতিয়া লাইট চাইট জ্বলিব তেতিয়া আৰু বেছি মজা লাগিব এইবোৰে ষ্ট্ৰাকচাৰ চাই লওক আপোনালোকে এইবিলাকে মানে ইয়াতে লগাব মানে যিমান যি হওক মূৰ্তিটো একদম মানে জিলিকাই উঠাব আৰু ওপৰত চাওক না কি বনাই আছে ৰে মানে যিটো মানে এটা ইফেক্ট দিব গোল্ডেন ইফেক্ট মানে তাৰে ওপৰত কিবা এটা মানে প্লাষ্টিক এটা আছে সেই প্লাষ্টিকটো এৰাই দিলে মানে চাইনিংটো উঠিব তো পুৰা তীব্ৰ গতিত কাম চলি আছে আৰু এই গ্লাছটো যে এই গ্লাছটোৱে ওপৰত লগাই আছে এই গ্লাছটো হ'ল এক্ৰেলিক গ্লাছ যেতিয়া আপোনালোকে ওপৰৰ প্লাষ্টিকটো এৰাই দিব
এই চাইনটো উঠিব চাওক এনে মানে জিলিকি থাকিব আৰু তো চাইনটো চাওক না কি চাইনিং উঠে ভিতৰতো গমেই পালে সম্পূৰ্ণ গোল্ডেন ইফেক্ট এটা দিয়া হ'ব আৰু বাহিৰৰ পৰা যিটো আপোনালোকে বুৰ্জ খালিফা দেখা হ'ব সেইটো টোটেলি সিলভাৰ কালাৰৰ গাছৰ ইফেক্টটো দেখা হ'ব প্ৰায় 30 লাখ টকাৰ বাজেটৰ এই বুৰ্জ খালিফাৰ মানে যিটো মানে থিম বনাইছে ইয়াৰে যিটো মেইন আকৰ্ষণ সেইটো হ'ল লাইটিং ৰাতি মানে ইয়াতে ধুনীয়াকৈ লাইট দিয়া হ'ব লাইটবিলাক মানে একদম আপোনালোকে সেই কৰবাৰ পৰা মানে যিটো জিলিকি উঠিব যিটো চাইনিং মাৰিব বুৰ্জ খালিফাত মানে গমেই পায় যিটো মানে লাইট থাকে সেই পুৰা একদম মানে জিলিকি উঠিব চবফালে কেৱল লাইটে দিয়ে মানে পুৰা ডেকৰেশ্যন কৰি দিব আৰু লাইটিঙে হ'ব 5 লাখ টকা তো ভাবক না কি একদম জিলিকি উঠিব মানে বেলেগ নহ'লে ইয়াতে মানে মেইন আকৰ্ষণটো কৰিছে লাইটিঙৰ মানে ৰাতিয়ে বেছি ভাল লাগিব ইয়াতে ধুনীয়া গ্লাছ চাছ লগাব মানে বেলেগ এটা কিন্তু জিলিকি উঠিব দেই ইয়াত মানে প্ৰথম দিনা আৰু লাষ্টৰ দিনা পূজাৰ মানে প্ৰথম দিনা আৰু লাষ্টৰ দিনা প্ৰগ্ৰেম এটা পতা হ'ব আৰু এই প্ৰগ্ৰেমটো যে পাতিব এখনতো ষ্টেজ লাগিল ন তো ষ্টেজখন একদম এইটো বুৰ্জ খালিফাটোৰ একদম কাষতে এনেকুৱা এখন ষ্টেজ বনাব আৰু সেইখন বাৰু কাম চলা নাই ষ্টেজখন মানে যিহেতু জল্দি হৈ যাব আৰু যিটো মানে মই ক'লোঁ লাইটিং শ্ব' হ'ব তো লাইটিং শ্ব'টো বহুত বেছি খাতাৰনাক লাইটিং শ্ব' হ'ব আচল গেমটো ৰাতি হ'ব ন তো 15 মিনিটৰ মূৰে আপোনালোকে উপভোগ কৰিব পাৰিব সেই লাইটিঙৰ দৃশ্যটো এই পূজা কমিটিখন ইমানেই বেছি ডেঞ্জাৰ মানে ভাবিলে নেক্সট প্লেন ভাবিলে যে অহা বছৰ আৰু কি পেণ্ডেল বনাব মানে মানিব লাগিব কিন্তু দেই গোল্ডেন কালাৰ যিটো সকলোৰে চকুত পৰে আৰু যেতিয়া ইয়াতে কমপ্লিট হ'ব এই ভিতৰৰ ভাগটো যিটো মানে এটা ইফেক্ট এটা আহিব মানে কি কম আৰু মানে মই এটা কথাই কওঁ আপোনালোকে যদি ডুবাইত যোৱা সপোন দেখি আছে কেইদিনমান পিছত যাব কেইদিনমান দেৰিকৈ যাব কিন্তু পূজাৰ সময়ত এইটো বুৰ্জ খালিফাত আহি সেই বাহিৰৰ বুৰ্জ খালিফাৰ ফিল্ডটো লৈ যাব পাৰে কিন্তু ৰাতি আহিব দে মই কিমান কম লাইটিংটো মানে যিটো মানে দিব ন পাগলা হৈ যাব আপোনালোকে পগলা হৈ যাব দেই বেলেগ দিব ইয়াতে গ্লাছ চাছ ল'ব বাকী আছে পূজাত কিন্তু ৰাতি ইয়াতে আহিব লাগিব দেই আপোনালোকে আহিব পাণ্ডুৰ নিউ কলনীৰ জয়হিন্দ ক্লাবত বনাই আছে এতিয়া বলক বেলেগ এটা মণ্ডপত যাওঁ বেলেগ মণ্ডপ মানে আজি হ'ল নেক্সট ডে মানে আজি হ'ল ছানডে তো আজি ভাবিছোঁ আজি মই বহুত কেইখন মানে মণ্ডপ দেখাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'তে আপোনালোকে শেষলৈকে চাই থাকক প্ৰথমতে আহিছোঁ মোৰে আমাৰ লোকেল এৰিয়া বেলতলাত চাওক ইয়াতে ধুনীয়াকৈ এটা মণ্ডপ বনাই আছে চাগে বাঁহৰ কনচেপ্টতো চাগে কিবা বাঁহৰ কিবা ঘৰ গাঁৱলীয়া টাইপৰ ঘৰ তেনেকুৱা চিষ্টেমৰ চাগে বনাই আছে ভিতৰত যাম তাৰে আগতে যিয়ে বেলতলাত দুৰ্গা পূজা চাই পাইছে আপোনালোকে হয়তো গমেই পায় ইয়াতে ধুনীয়াকৈ দুৰ্গা মাৰ প্ৰতিমূৰ্তি দিয়ে এনেকৈ ৰাৱণক মানে বধ কৰা তেনেকুৱা চিষ্টেমৰ মানে বনায় তো এইবাৰো মানে কিবা এটা বনাই আছে কিন্তু ছাছপেন্স কোনো মানে গম নাপায় এই পৰ্দাখনৰ পিছফালে মানে বৰ্তমানলৈকে বনোৱা নাই বনাব এইটোতো বাৰু ছাছপেন্সৰ আছে আৰু আপোনালোকে হয়তো গমেই পায় যে বেলতলা ইয়াতে লক্ষী মন্দিৰত ৰাস্তাতে এটা কংকালো বনায় যিটো মানে নাচি থাকে এতিয়া ভিতৰলৈকে সোমাই যাম চাওক সম্পূৰ্ণ বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰা হৈছে চাব পাৰে বাঁহৰে যে থাকে কামি এই তেনেকুৱা চিষ্টেমৰে বনাইছে অলপ গাঁৱলীয়া চিষ্টেম তেনেকুৱা বনাব নেকি গাঁৱলীয়া চিষ্টেম আচ্ছা কাম কিমান দিনৰ পৰা চলি আছে কাম আজি 1 মাহেই হ'ল ইয়াতেও কিবা এখন বনাই আছে ধুনীয়াকৈ ভিতৰ ভাগটো আপোনালোকে চাওক ডাঙৰ আছে কিন্তু বাহিৰৰ পৰা মানে বেছি ভাল লাগিব যেতিয়া মানে লাইট চাইট দিব বাকী এয়াই চাওক সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই পেণ্ডেলটো চাওক কিবা এইবোৰ মানে বনাই আছে বাঁহৰে কিবা তেনেকুৱা এইবিলাক মানে লগাব যিহেতু দুৰ্গা পূজা ওচৰ চাপিলে কাম একদম তীব্ৰ গতিত চলি আছে মহালয়ালৈকেতো সম্পূৰ্ণ হৈ যাব লাগে আৰু সেইখনে মেইন ষ্টেজখন য'ত মানে মাৰ মূৰ্তিটো বহিব অলপ চলপ গম পোৱা মতে এইটো বুলি কিবা মেহেল বনাব চাগে বাঁহৰে কিবা তেনেকুৱা চাগে মেহেল বনাব আৰু তো ভালেই লাগিব এতিয়া বলকচোন বেলেগ এখন মণ্ডপত যাওঁ বেলতলাৰ পৰা পোনে এইবাৰ আহিছোঁ বিষ্ণুপুৰৰ বিদ্যা নিকেতন হাইস্কুল খেলপথাৰত ইয়াত যিটো প্ৰকাৰৰ পেণ্ডেল বনাইছে আপোনালোকে চাওক কিমান বেছি ডাঙৰ ডুবাইত এখন হোটেল আছে ৰয়েল এটলান্টিছ বুলি সেইখনেই এইখন বনাই আছে আৰু এই ফটোখন চাওক এই ফটোখন যে এই ৰূপতে এই পেণ্ডেলটো বনাব মানে বনাই আছে তীব্ৰ গতিত কাম চলি আছে তিৰপাল পাৰিছে যিটো মানে বহুত বেছি বৰষুণ এতিয়া বলকচোন অলপ ভিতৰত যাওঁ ভিতৰত যিটো পৰিৱেশ বনাইছে আপোনালোকে দেখি মানে আচৰিত হৈ যাব ভিতৰত মানে অদ্ভুত কিছুমান বস্তু বনাইছে এই পাথৰবোৰ আপোনালোকে নৰ্মেল বুলি নাভাবিব ভিতৰত যি বনাইছে এই পাথৰৰ লগতে সম্পৰ্ক আছে বলক দেখাই আছে মই গোটেই কনচেপ্টটো কেনেকুৱা কিহত বনাই আছে মানে আমাৰ বাহিৰতো আপুনি যেনেকৈ চালেই মানে এটলান্টিছ দ্য ৰয়েল ডুবাইৰ এখন ডাঙৰ হোটেল হয় আৰু ভিতৰত আমাৰ যোনটো থিম হয় এইটো ষ্টনৰ হয় আচ্ছা যিমান গোটেই ষ্টন আপোনাৰ যোনটো এইটো চাই আছে এইটো আমাৰ ষ্টন দি ফিল আপ হ'ব আচ্ছা এইটো এনে বস্তুটো কি হয়নো এইটো আপোনাৰ এটা হয় আমি কলচিৰ নিচিনা দিছোঁ আচ্ছা ইয়াৰ পৰা যেনেকৈ মানে শিৱলিংগত যেনেকৈ থাকে পানীটো পৰে নহয় এইটো ইয়াৰ পৰা চব ষ্টন দি ফিল আপ হ'ব আৰু আপুনি ইয়াতে চাই আছে মানুহৰ নিচিনা হৈ আছে এটা দিম আমি ফেচ অফ দিম ঠিক আছে তো সেইকেইটা 11টা হ'ব এইটো মানে আপোনালোকে চাব পাৰে এনেকুৱা 11টা মান ষ্ট্ৰাকচাৰ বনোৱা আছে ইয়াৰে ভিতৰত খালি ষ্টন বিলাক মানে শিল বিলাক ভৰালে হ'ল এনেকৈ ভৰাই এনেকুৱা মূৰ্তিবিলাক বনাব হ'ব ঠিক আছে আৰু যিমান আপুনি নেটৰ বস্তু চাইছে চব ইয়াতে ষ্টন দি ফিল আপ হ'ব বেলেগ যি নহওক মূৰ্তিটোৰ যিটো মানে ডিজাইন সঁচাকৈ ইউনিকনেছটো পাইছেনে আপোনালোকে মানে গছৰ শিপাৰ প্ৰতিমূৰ্তি গছৰ যে শিপা থাকে তেনেকুৱা চিষ্টেমৰ মানে গোটেইকেইটা মূৰ্তি মাৰ চুলি কেইডালে চাওক কেনেকুৱা গছৰ শিপাৰ চিষ্টেমৰ নিচিনা আছে যিটো দুৰ্গা মাৰ প্ৰতিমূৰ্তি এইটো এনেকুৱা টাইপৰে হ'ব ন
আচ্ছা আচ্ছা আপোনালোকে ভালকৈ চাই লওক একজেক্ট পূৰা এনেকুৱা ছিষ্টেমৰ মানে বনাব মানে ক'ব লাগিলে হৈ গৈছে ন ৰং চং কৰিব আছে আৰু প্ৰায় 20-25 জনমান মানুহ মিলি চাওক কাম কৰি আছে আৰু এই টোটেল মণ্ডপটোৰ বাজেট হ'ল 40 লাখ 40 লাখ টকা ধেমাল নহয় ওপৰত আপোনালোকে চাওক কি যিটো কনচেপ্ট বনাইছে চব ফালে কেৱল বাঁহ আৰু এইবিলাক গোটেই ষ্ট্ৰাকচাৰবোৰত শিল দিয়া হ'ব পাথৰবিলাক দিয়া হ'ব তো ভাবক কেনেকুৱা এটা ইউনিক লাগিব বাঁহত চাওক কিবা এটা লগাই আছে মানে ৰং কৰা নাই সেইটো কিবা এটা মানে বস্তু হয় মানে যেতিয়া আপোনালোকে পূজাৰ টাইমত আহিব এটা চাইনিং এটা ইফেক্ট মাৰিব মানে চকুত পৰিব একদম মানে কিছু মাথা লগাইছে কিন্তু দেই মানে ডুবাইত যাব দৰকাৰ নাই আৰু দুবাৰ এটলাণ্টিছ হোটেলৰ ফিল আপোনালোকে এই দুৰ্গা পূজাৰ সময়তে ইয়াৰে ভিতৰত আহিলে পাই যাব এই যে আপোনালোকে ডাউনখিনি দেখা পাইছে ইয়াতে হ'ব এটা শিৱৰ মূৰ্তি শিৱটো ইয়াতে ধুনীয়াকৈ বহি থাকিব আৰু ওপৰত যে দেখা পাইছে ওপৰৰ পৰা পানী পৰিব গোটেই ছেটটো মানে শিলেৰে মানে নিৰ্মাণ কৰা হ'ব মানে শিল চিল ভৰাব আৰু ভিতৰত মানে বেলেগ সঁচাকৈ বনাইছে কিন্তু আৰু দেই এইবাৰ আহিছোঁ মই পাণ্ডুৰ আজাদ হিন্দ ক্লাবত ইয়াত চাব পাৰে আপোনালোকে কেনেকুৱা এটা মানে কনচেপ্টত বনাই আছে চাওক পুৰা কাম চলি আছে এইটো এটা হাবেলি হয় আপোনালোকে চাগে বাহিৰত কিছুমান হাবেলি ৰাজস্থান হওক তেনেকুৱা হওক যিবিলাক মানে একদম মানে ডাঙৰ ডাঙৰ হাবেলিবিলাক থাকে তেনেকুৱা মানে এই কনচেপ্টত বনাইছে আৰু ভিতৰত এটা বেলেগ কনচেপ্ট ভিতৰত হ'ল নাৰী নিৰ্যাতনৰ ওপৰত মানে বাহিৰৰ কনচেপ্টটো বেলেগ আৰু ভিতৰত কিন্তু বেলেগ আৰু এইটো প্ৰায় 50-ৰ পৰা 55 ফুট ওখ এতিয়া ইফালে যদি সোমাই যায় ইফালে আপোনালোকে চাব পাৰে ইয়াতেও বিভিন্ন ধৰণৰ কিছুমান মানে থিম মানে বনোৱা হ'ব এই বাঁহৰ টুকুৰাবোৰ চাওক আপোনালোকে ক'ত লগাইছে চাওকচোন মানে যিটো ডিজাইন মানে ভাবিছে আৰু ইয়াতে মানে নাৰী নিৰ্যাতনৰ ওপৰত মানে শ্ব'টো দেখাব তো কেনেকৈ দেখাব আপোনালোক মই কৈ আছোঁ এইবোৰে আপোনালোকে দেখা পাইছে গোটেইবিলাক নাৰী নিৰ্যাতনৰ ওপৰত মানে ছবিবোৰ অঁকা হৈছে এই ছবিবিলাকে মানে সেই তাতে পেণ্ডেলটোৰ ভিতৰত মানে সজাব ভাৰতবৰ্ষত এতিয়া কিমান বেছি নাৰী নিৰ্যাতন হৈ আছে তো সেইটোৰ ওপৰত এটা কনচেপ্ট লৈ পেলাই এয়া চাওক কিমান ধুনীয়া ষ্ট্ৰাকচাৰ আছে এইটো এটা বনাইছে এইফালে বনাইছে এইফালে চাওক চাৰিওফালে কেৱল এই দেখা পাইছে সঁচাকৈ কিন্তু নাৰী নিৰ্যাতন এটা সামাজিক সমস্যা হৈ পৰিছে যিটো মানে অকল ভাৰতবৰ্ষতে নহয় গোটেই পৃথিৱীতে বিৰাজমান নাৰী নিৰ্যাতনটো বহুত ৰূপত হ'ব পাৰে যেনে ঘৰুৱা হিংসা যৌতুকৰ বাবে নিৰ্যাতন যৌন নিৰ্যাতন কৰ্মক্ষেত্ৰত উৎপীড়ন চাইবাৰ অপৰাধ কিমান যে আছে ছবিবোৰ আপোনালোকে চাওক যিটো মানে বনাইছে চাওক কিমান ধুনীয়াকৈ বনাইছে কিন্তু এইবিলাক বনালেই জানো নাৰী নিৰ্যাতন কমিব নকমে কেতিয়া নকমে এইটো এটা ট্ৰেণ্ডিং বস্তু হয় এইটো মানে চলি থাকিবই এইবিলাক আঁকিছে ভাল লাগিছে কিন্তু এইটো নকমে কিছুমান আৰ্ট বাৰু কৰিব বাকী আছে এইবিলাক চাওক গোটেই যদি চাব যায় গোটেই চাওকচোন গোটেইবিলাক কিমান আৰ্ট আছে ইয়াত চাওক লিখা আছে বাস্তে চাই আমি বেংগলী ভাষাত লিখা আছে বাৰু বাস্তে দাও বন্ধ হওক নাৰী পাচাৰ বন্ধ হওক ধৰ্ষণ চাওক কিমান ধুনীয়াকৈ লিখা আছে এইবিলাকেই তাতে ধুনীয়াকৈ শ্ব' কৰা হ'ব মানে মাৰ লগতে এইবিলাকো আপোনালোকে দেখা হ'ব যদি এই পেণ্ডেলটোত আহে ভিতৰত চাইছে চাগে মানে কনচেপ্টে বেলেগ বাহিৰৰ কনচেপ্ট বেলেগ ভিতৰৰ কনচেপ্ট সেই নাৰী নিৰ্যাতনৰ মানে বস্তুখিনি ক'ত বহাব মানে কেনেকুৱা চিষ্টেমত বনাব ইয়াতে আমাৰ যিবিলাক আমি অলৰেডি ৰেডি হৈ আছে এইবিলাক পুৰা শ্ব' হ'ব ইয়াতে আকৌ বেলেগ আমি আইডল লৈ আহিছোঁ তো ভিতৰৰ পৰিৱেশটো চাওক আপোনালোকে কিমান বেছি ডাঙৰ লাইট চাইট দিব আছে আকৌ ইফালে হ'ব এণ্ট্ৰি আৰু এণ্ট্ৰি কৰি এনেকৈ আহি ইয়াতে আপোনালোকে সেই নাৰী নিৰ্যাতনৰ শ্ব'টো দেখা হ'ব মানে যিবিলাক মানে আৰ্ট চাৰ্ট ইয়াতে ধুনীয়াকৈ বহোৱা হ'ব দেখা হ'ব সেইটো চাই পেলাই আপোনালোকে এইফালে ভিতৰ দি গ'লে মাৰ দৰ্শন কৰিব পাৰিব এইখন যদি ভিতৰত যায় এয়া চাওক মাৰ ধুনীয়াকৈ মূৰ্তি বনোৱা হৈ আছে কালাৰিং কৰি আছে চাওক স্প্ৰেবিলাক মাৰি আছে ৰং কৰি আছে কিমান ডাঙৰ মূৰ্তিটো কিন্তু বহুত ডাঙৰ আছে দেখ চাওক কিমান মূৰ্তি চাৰিওফালে কেৱল মূৰ্তি চাওক চাওকচোন কিমান যে ধুনীয়া লাগিছে মূৰ্তিবোৰ সৰু সৰু মূৰ্তিবোৰ চাওক গণেশ বাবাও আছে ভাল লাগিছে কিন্তু ইমান মূৰ্তি মানে একেলগে দেখা পাই আছোঁ এতিয়া বলক বেলেগ এখন মণ্ডপত যাওঁ এইবাৰ আহিছোঁ মই পাণ্ডুৰ VVC কলনীত ইয়াত কি বনাইছে জানেনে চাওকচোন কি প্ৰকাণ্ড এখন জাহাজ মানে ইণ্ডিয়াৰ সকলোতকৈ লাৰ্জেষ্ট এয়াৰক্ৰাফ্ট যিবিলাক মানে এয়াৰক্ৰাফ্ট এইখনৰ ওপৰতে লেণ্ডিং কৰে চাওক কিমান বেছি ডাঙৰ ইয়াত যদি তলত যদি পানী থাকিলে আৰু কি মজা লাগিলে কিন্তু পানী নাই এই বুনবিলাকে আছে এই চাৰি বুনবিলাকে আছে বুনতে মানে নাওখন দিছে তলত যদি পানীৰ সেই যদি ষ্ট্ৰাকচাৰটো দিলে আৰু বেছি ভাল লাগিলে কিন্তু এনেকৈ চাওক না কিমান ডাঙৰ ওপৰত চাওক 3টা এনেকুৱা ফ্ল'ৰ আছে ভিতৰত যাই আছোঁ এতিয়া ভিতৰত বাৰু কেনেকুৱা বা চাওক না কি বনাইছে ৰে এইটো কিন্তু মানে যিমান চববিলাকতো পেণ্ডেল থাকে ন কিন্তু এইখন মানে এখন পানীত চলা বস্তু তো সেইটো মানে বেলেগ লাগিছে কিন্তু ইউনিক দেই পাণ্ডু মানে কিন্তু দুৰ্গা পূজা মানে গুৱাহাটীৰ পাণ্ডু আৰু সঁচাকৈ পাণ্ডুত কিন্তু চবতকৈ ইউনিক দুৰ্গা পূজাৰ মণ্ডপবিলাক ইয়াতে বনায় এতিয়া যদি চাব যায় ইয়াতে আমি আহোঁতে মানে দৰ্জাখন মানে মাৰা আছিল গেটখন মাৰা আছে এতিয়া এণ্ট্ৰি পইণ্টটো চাগে এইফালে হ'ব এণ্ট্ৰি পইণ্টত মানুহ বা আছে নে নাই বা ভিতৰত লকচোন ভিতৰত যাওঁ কিবাকৈ ভিতৰত সোমাই আহিছোঁ আৰু মানে ভালকৈ খোলাই নাই আৰু এণ্ট্ৰিটো হ'ব এইফালেৰে আৰু জাহাজৰ ভিতৰত মানে এনেকুৱা কিছুমান মানে ষ্ট্ৰাকচাৰ মানে থাকে তো আজি মানে ফাৰ্ষ্ট দেখা পালোঁ এইবিলাক চাগে ইয়াৰ ভিতৰত যদি লাইট এটা দিয়ে এনেকৈ ভাল লাগিব কিন্তু ইয়াৰ যিটো মূৰ্তিৰ কনচেপ্ট বেলেগ টাইপ আপোনালোকে নিজে চাওক
কিমান ধুনীয়াকৈ এনেকুৱা এটা মানে শিং আছে, এইটো মহৰ শিং হয়। বাকী তলত আৰু বস্তুবিলাক বহা বৈ আছে ধুনীয়াকৈ ৰং, এইফালে আৰ্ট কৰিছে আপোনালোকে ধুনীয়াকৈ ৰং কৰি আছে। এইটো যে মহৰ শিং হয় মানে কিছু বনাইছে কিন্তু দেই। এইবিলাক মূৰ্তিও আছে, গণেশ বাবা আছে আৰু মূৰ্তি মানে বনাব বাকী আছে, বেলেগ বনাইছে কিন্তু দেই। প্ৰায় 20 পৰা 25 লাখ টকাৰ বাজেট এই পেণ্ডেলটো। ওপৰৰ যদি চাব যায় ফুটটো এইটো হ'ল 50 ফুট আৰু যদি বহলটো যদি চাব যায় বহলটো হ'ল 80 ফুট। চাওক কিমান বেছি ডাঙৰ। আপোনালোকে ভিডিঅ'ত ইমান বেছি ডাঙৰ নেদেখিব পাৰে, কিন্তু যেতিয়া আপোনালোকে ৰিয়েলত আহিব চাব তো বহুত বেছি ডাঙৰ হয়। আৰু এইফালে দুটামান আমাৰ লোকেল ল'ৰা লগ পালোঁ। মানে যোৱা বছৰ যেতিয়া মই পেণ্ডেলৰ মানে ভিডিঅ' বনাব আহিছিলোঁ দুৰ্গা পূজাত, ইহঁত দুটাক লগ পাইছিলোঁ, কিন্তু মই মানে চিনি পোৱা নাছিলোঁ। দেখা পাই মাত দিছে মানে মোক। বাকী খবৰ ভাল? খবৰ পাতি ভাল? ক্ৰিকেট চলি আছে নে নাই এতিয়াও? চলি আছে। বাকী তোমাৰ ঘৰ ইয়াতে নেকি? অঁ, পূজা চূজা ইয়াতে চোৱা? মানুহ এনে পুৰা কিমান মানুহ হয়? পুৰা ৰাস্তা পুৰা জাম হৈ যায় নেকি? পুৰা জাম হৈ যায় ন? অঁ, তো ৰাস্তা মানে যিহেতু মানে ইমান বেছি স্পেচ নাই, সৰু জেগা আৰু তো মানুহ মানে ইয়াত মানে বহুত বেছি হয়, যিহেতু ইমান ডাঙৰ এটা মণ্ডপ। মই ভাবিছিলোঁ অকল বগাই থাকিব নেকি, মানে বগা থাকিলেও ভাল লাগিব, কিন্তু ইয়াতে কালাৰ কৰিব বাকী আছে। কিছুমান ষ্ট্ৰাকচাৰ, কিছুমান ফটো মানে কালাৰ কৰিব আৰু ওপৰত এইবিলাকত মানে ভালেখিনি কাম কিন্তু বাকী আছে। চাওক না একদম কি লাগিছে জাগাখন, একদম অৰিজিনেল। আৰু যদি ইয়াতে কালাৰ চালাৰ কৰিব বাকী আছে, তাৰপিছত ভাবক না কি একদম মানে মজা লাগিব, লাইটিং চাইটিং দিব। আপোনালোক দেখালোঁ পাৰ্ট 2ত ভালেখন দুৰ্গা পূজাৰ মণ্ডপ। এইবাৰ হৈছে মই লাষ্ট ভাস্কৰ নগৰত, ইয়াত বনাই আছে 55 ফুট এইটো হনুমানৰ মানে থিমত এই পেণ্ডেলটো। চাওক আপোনালোকে কিমান বেছি ডাঙৰ, 55 ফুট, ধেমালি নহয়। প্ৰকাণ্ড এখন পাহাৰ, তাৰে মাজত এইটো হনুমানৰ মূৰ্তি মানে বনাই আছে। আৰু এইফালে এটা ৱাটাৰফল হ'ব, মানে এইটো পেণ্ডেলটো কিন্তু বেলেগ এটা হ'ব দেই। হনুমান মূৰ্তি থাকিব, লগতে এনেকৈ ৱাটাৰফল এটা বহিব, তো বহুত বেছি ভাল লাগিব। চাওক আপোনালোকে তীব্ৰ গতিত কাম চলি আছে। এতিয়া আমি ভিতৰলৈকে সোমাই যাম। ভিতৰত চাগে এণ্ট্ৰিটো ইফালে দি হ'ব। এতিয়া আহক ভিতৰলৈকে লৈ যাই আছোঁ। ভিতৰত এটা হনুমান আছে, যিটো হনুমান মানে উৰি আছে। সেই উৰা হনুমানটো মানে ফ্লাইং হনুমান, আৰু ইয়াতে ধুনীয়াকৈ লগোৱা হ'ব। সেই ফ্লাইং হনুমানটো বেলেগ লগা হ'ব কিন্তু। আৰু ওপৰৰ যিটো মানে হনুমানৰ মুখখন পুৰা সম্পূৰ্ণ ফাইবাৰ দি মানে বনোৱা হ'ব। আৰু মানে যেতিয়া কমপ্লিট হ'ব বেলেগ এটা চালিয়া লুক আহিব কিন্তু। আৰু এইবিলাক চাগে কালাৰ চালাৰ মানে চাওক আপোনালোকে কালাৰ পূৰা কৰি আছে, ৰং চং কৰি আছে। আৰু যেতিয়া লাইটিং চাইটিং দিব, যিটো ডিজাইন হ'ব মানে বেলেগ লাগিব। আৰু কাম কৰা মানুহবিলাক বেলেগ চাই আছে, ভাবছে ক'ৰ পৰা যে আহিছে এই মক্কেলটো। বলক এতিয়া আমি একেলগে ভিতৰলৈকে প্ৰৱেশ কৰোঁ, যি হৈ দেখা যাব। আৰু ভিতৰত সোমাই আহি চাওক, মানে সম্পূৰ্ণ এইটো এটা গুহা হয়। তো যিফালে আপোনালোক মই লৈ আহিলোঁ সেইফালে হ'ব এণ্ট্ৰি, বাকী এক্সিটটো ইফালে। সম্পূৰ্ণ আপোনালোকে ডিজাইনটো চাওক, যিটো ডিজাইনত বনাইছে। আৰু এইবিলাক সম্পূৰ্ণ হেৰি আৰু বস্তাৰে, তেনেকুৱা বস্তাৰে নে এইবিলাক খেৰো আছে, মানে কালাৰ মানে এটা মানে ব্লেক হোৱাইট এনেকুৱা ইফেক্ট দিছে। আৰু এইফালে মূৰ্তিবোৰ আছে, চাওক কিমান ধুনীয়া। আৰু যিটো মই বাহিৰত যে অলপ আগত কৈছিলোঁ, যিটো হনুমান মানে ফ্লাইং মানে উৰি থাকিব, সেই হনুমানটো হ'ল এইটো। বৰ্তমান মানে কিবা কিবি কৰিব আৰু ইয়াৰে এই হনুমানটোৱে বাহিৰত লগাব, যিটো হনুমান মানে উৰি থাকিব হাৱাতে। বাহিৰত যিটো হনুমান বনাই আছে, এটাতো গদাটো লাগিবই, আৰু সেই গদাটো এইটোৱে কাম আছে। এইটো গদাটো কালাৰিং কৰিব বাকী আছে। কনচেপ্টটো কিন্তু বেলেগ বনাইছে দে, গুহাৰ ভিতৰত মানে এনেকুৱা এটা চিষ্টেমত বনাইছে। কিন্তু ভিতৰত কিন্তু গৰম লাগিব দে, ফেন চেন দিলে ভাল হ'ব। বাকী ওপৰততো লাইটিং চাইটিং দিব আছে। এতিয়া বাৰু বহুত আন্ধাৰ হৈ আছে, ভালকৈ দেখা নাপায়। বাকী এইবিলাকে মূৰ্তিবোৰ চাওক আপোনালোকে, এই মূৰ্তিবোৰে ইয়াত ধুনীয়াকৈ সজোৱা হ'ব। এইফালে মাৰ মূৰ্তি দেখা পাইছে, এইটোৱে মাৰ মূৰ্তিটো ৰং কৰিব বাকী আছে বাৰু, ভালেখিনিয়ে কাম আছে। ৰঙৰ কাম কিন্তু আছে, কিন্তু বাকী আছে দেই। আৰু গুহা কিন্তু মোক বহুত ভাল লাগে। এইবোৰে মূৰ্তিবোৰ যেতিয়া ভিতৰত লাইটিঙৰ ইফেক্টটো দিব, বম একদম চালিয়া এটা লুক আহিব কিন্তু। প্ৰায় 35 লাখ টকাৰ বাজেটেৰে এই মণ্ডপটো বনাই আছে, য'ত নেকি কলকাতাৰ 5জন, উৰিষ্যাৰ 3জন আৰু গুৱাহাটীৰ প্ৰায় 20জনমান মানুহ মিলি এই পেণ্ডেলটো বনাই আছে। বৰষুণটো যে আৰম্ভ হ'লেও কিন্তু মানে কাম কিন্তু ৰখা নাই, কাম পুৰা তীব্ৰ গতিত চলি আছে। যিহেতু মানে মাজত একদম কম দিন আছে, গমেই পায়। আৰু এইফালে চাওক ধাৰাপাতৰ ওপৰত এনেকুৱা ৰং মানে মাৰি আছে হাতেৰে, এনেকৈ গোটেই এইবিলাক এই দেখা পাইছে, গোটেই ধাৰাপাত এইবিলাক, এই তাৰে ওপৰত গোটেই বগা ৰং মাৰিছে। আৰু হনুমানটো যেতিয়া কমপ্লিট হ'ব বেলেগ এটা লুক হ'ব দেই। এতিয়া বাৰু ভালকৈ দেখা নাপায়, এইবিলাক মানে তিৰপাল চিৰপাল পাৰি দিছে, যিহেতু মানে বৰষুণো দি আছে আৰু ৰং চং কৰি আছে। এইবিলাক চাওক ৰছী টানি আছে, গোটেই মানে খেৰৰ কনচেপ্ট আৰু খেৰ বাঁহ এনেকৈ লগাই পেলাই মানে সেই মূৰ্তিটো বনাই আছে। মেইনলি এই পেণ্ডেলটোৱে লাইটিং আৰু মিউজিকক বেছি ফ'কাছ কৰি মানে বনাই আছে, মানে গুৱাহাটী এইবাৰ মানে এই পেণ্ডেলটোৱে হিলাই দিব। বাকী মই আৰু এটা ভিডিঅ' বনাইছোঁ পাৰ্ট 1, তাতেও মই কেইখনমান আপোনালোকক মই ইউনিক মণ্ডপ দেখাইছোঁ। এইটো ভিডিঅ' চাই পেলাই সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু এই মণ্ডপটোৰ কাষতে এখন ষ্টেজো বনাইছে, চাওক ইয়াতে বিভিন্ন প্ৰগ্ৰেম, কালচাৰেল প্ৰগ্ৰেম কিবা কিবি হ'ব। আৰু এই মণ্ডপটো মানে প্ৰত্যেক বছৰে যিহেতু বনায়, 2023 চনত আদিয়োগী এটা শিৱ বাবা বনাইছিল, যিটোত গুৱাহাটীৰ ফাৰ্ষ্ট প্ৰাইজ পাইছিল এই মণ্ডপখনে। তো আশা কৰোঁ এইবাৰো যাতে ফাৰ্ষ্ট, ছেকেণ্ড বা থাৰ্ড কিবা এটা পায়। আৰু তো 2023 চনত ফাৰ্ষ্ট প্ৰাইজ পাইছিল, ধেমালি নহয়। তো এইবাৰো কিন্তু ধেমালি বনোৱা নাই দেই, ইমান বেছি ডাঙৰ বনাইছে। এইটোৱে দেখাব আছিল লাষ্ট মণ্ডপ, এইটোৰ পৰা এৰিছোঁ আপোনালোকক। মানে গুৱাহাটীত আৰু বহুত ইউনিক দুৰ্গা পূজাৰ মণ্ডপ বনাইছে, কিন্তু আপোনালোকক মই যিকেইটা মানে মই চাব পাৰিলোঁ সেইকেইটা আপোনালোকক মই দেখালোঁ। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।